ৰঙিয়াৰ সমীপৰ তামুলপুৰ জিলাৰ চিৰাখুন্দিত ভয়ংকৰ ঘটনা। অভিযোগ মতে ম্যাদ উকলি যোৱা খাদ্য খাই অসুস্থ কেইবাগৰাকীও শিশু। জানিব পৰা মতে এই ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ সমীপৰ চিৰাখুন্দিৰ কাহিবাৰী অংগনবাড়ী কেন্দ্ৰত। কেন্দ্ৰটোৰ প্ৰধানগৰাকীয়ে 23 ডিচেম্বৰত মাল্টিগ্ৰেইন চুজি পেকেট বিতৰণ কৰিছিল। বিতৰণৰ পিছত উক্ত পেকেটসমূহ আহাৰ হিচাপে গ্ৰহণ কৰাৰ পিছত অঞ্চলৰ বহু শিশু মহিলাৰ পেটৰ বেমাৰ হোৱাত পেকেটসমূহ চোৱা চিতা কৰাত ম্যাদ উকলি যোৱা পেকেট ওলাই পৰে। পিছত অঞ্চলবাসীয়ে চিৰাখুন্দি কাহিবাৰী অংগনবাড়ী কেন্দ্ৰটো ঘেৰাও কৰে আৰু কেন্দ্ৰটোৰ প্ৰধানগৰাকীক জবাবদিহি কৰে। আনহাতে স্থানীয় ৰাইজে কেন্দ্ৰটোৰ প্ৰধানগৰাকীৰ লগতে সমাজ কল্যাণ বিভাগৰ বিষয়াকো তলব কৰিছে। আমি বাইদেউ মাতবা গেছিল ছোৱালীৰ আধাৰ কাৰ্ড সুধি পেলাই আমি আধাৰ কাৰ্ড দিলোঁ। আধাৰ কাৰ্ড দিয়াৰ পিছত কৈছে বাইদেৱে বস্তু আহিব যাবি। আমি নেক্সট সোমবাৰে আহিলোঁ। আহি পেলাই বস্তু 8টা দিলাক। 8টা দিয়াৰ পিছত লৈ গ'লোঁ। যাই এনাই দেউতাকে কৈছে বনাব নালাগে এইগিলা ৰেডিমেড যোৱা বস্তু। তথাপিতো আৰু তিনি মানুহৰ লোভটো অলপ আছে। বনাই খালোঁ। খাৱাৰ লগে লগে আমাৰ গাঁৱৰে এটা ভাইটি ক'লাক বহাত এইগিলা বস্তু খাইছ নেকি? মই এটা খাৱা গেছি ৰ'ব। তাৰপিছত কৈছে এইগিলা মেদ যোৱা বস্তুটো নাই, স্কুলত লৈ আহা। তেনেকৈ আমি স্কুলত লৈ শিশু অসুস্থ হোৱা বুলি গম পাইছোঁ। শিশু অসুস্থ মানে খুৱাইছিল বোলে ল'ৰাটো আমাৰ গাঁও কাষৰে। তাৰপিছত হাগি আছে আৰু এটা ল'ৰাই সেনেকুৱাই হৈছে। সেইকাৰণে আমাৰ ভয়তে আমাৰ চবে লৈ আহিলোঁ। আচলতে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে এনেকুৱা হৈছে মেদ যোৱা বস্তু আপোনালোকৰ। এতিয়া মেদ যোৱাৰ কাৰণে এতিয়া বাইদেৱে কি বা কৰিছে, এইটো বহুত দিনৰ বস্তু ষ্টকত থৈ পেলাই আমাক বিতৰণ কৰিছে না তাৰ পৰাই বিতৰণ কৰিছে আমি নাজানো। আৰু মই ডেটটো চোৱা নাই, কিন্তু হ'লে বিতৰণ কৰি দিছোঁ এনেকৈ। তাৰপিছত এনেটো খোৱাৰ পিছতহে কিবা হোৱা বুলি কৈছে। তাৰপিছত আজি আছে আকৌ আৰু কাৰণে মই আৰু গম পালোঁ আৰু বোলে ডেটটো ময়ো এনেকৈ ভুল হৈ গৈছোঁ আৰু চোৱা নাই। এই বস্তুখিনি ক'ৰ পৰা আনে আপুনি? চেফটি অফিচৰ পৰা আনো। ৰঙিয়া সমাজ কল্যাণ বিভাগৰ পৰা। তাৰ পৰাই দিয়ে? তাৰ পৰাই দিয়ে। তাত বিষয়া কোন আছে? বিষয়া এতিয়া কিবা মোৰ বিষয়াজনৰ নাম পাইছোঁ, লেডিজ নতুনকৈ আছে তাই। তেখেতসকলে কি চোৱা নাছিলে নেকি যে এক্সপায়াৰ হৈছে বস্তুখিনি? পোৱা নাই কিবা কৰিছে এতিয়া দিছি বস্তুখিনি। আমিতো ইমান নাজানো। আমাক সেনেকৈ দিছি নেদে কিবা নেদে সেনেকৈতো আমাক বস্তুখিনি দেই। কিবা এখন চিলিপত দি দেই বোলে ইমান বস্তু দিছোঁ, সেইখিনি পৰিমাণটোহে দি দিয়ে পাৰে। বাকী আৰু একো নেদেই না। এই যে এক্সপায়াৰ হোৱা বস্তুখিনি ইতিমধ্যে খাই বহু কণ ছাত্ৰ ছাত্ৰী অসুস্থ হৈছে। আচলতে আপুনি কাক দোষাৰোপ কৰিব? অফিচকে কৰিম আৰু ময়ো এনেকৈ চাওঁ আনে বা ল'ৰা ছোৱালীখিনি খালি মোৰে ল'ৰা ছোৱালী যিহেতু মোৰো বেয়া লাগে এনেকৈ কিবা এটা হোৱাৰ পিছত এনেকুৱা। ইয়াতে আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি থকাৰ কাৰণে আজি এক্সপায়াৰ হোৱা বস্তু আপোনালোকে বিতৰণ কৰিব। হয়। মানে ঘূৰা এতিয়া অংগনবাড়ী দিছে। দিওঁতে আৰু ল'ৰা ছোৱালীক ভাগিছে। ল'ৰা ছোৱালী এখনতো ডিচেণ্ট্ৰি হৈছে কেইজনমানৰ। এতিয়া আমি তেতিয়া গাঁৱৰ মানুহখনৰ যি ডিচেণ্ট্ৰি যি হ'ল কিবা এটা ঘটনা হ'বও পাৰে। গতিকে তেওঁলোকক আমি বস্তুখিনি গতাই দি পেলাই আমি কি কৰে সেইটো চাওঁ আৰু এনেকৈ কৈছে। কিমানমান ছাত্ৰ ছাত্ৰী অসুস্থ হৈছে? ছাত্ৰটো আমাৰ বেলেগ ফালে নাজানো আৰু আমাৰ গাঁওখনেই জানো 5জনমান এনেকৈ হৈছে। তাৰপিছত মোকো বোৱাৰী অলপমান দিলে, সৰুটো ডিচেণ্ট্ৰি। আপুনি হোৱাৰ পিছত আপোনাৰো হৈছে? মোৰো হৈছে। অভিলে এটা ক'লে কি খাই মৰাহে তই, মই খুজিলে সেনেকৈ কয়। এতিয়া চৰকাৰক কি দাবী জনাব? এতিয়া কি চৰকাৰে কি কৰি পেলাই ল'ৰা ছোৱালীক কি খুৱাই কি নোখুৱাই চৰকাৰী দাবীটো জনাবই লাগিব। নহ'লে আজি এইটো দিছে কালি আৰু এটা বস্তু দিব। আৰু আগতো ঘটনা হৈছে বুট খাই খাই সেনেকুৱা এটা কথা আছে। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133।
9707967 285।